হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ব্লগছ। এয়া আজি ৰাতিপুৱা একদম 6:30 উঠি গোটেই কাম বনখিনি কৰি লৈছোঁ, যিহেতু আজি আমাৰ এফালে যাব আছে। একদম ট্ৰলি লৈ ওলাইছোঁ দেই। কলৈনো গৈ আছোঁ আপোনালোকে চাই থাককচোন, শেষলৈকে চাই থাকিলে গম পাব কলৈনো গৈ আছোঁ। যিহেতু সোনকালেই ওলাইছিলোঁ, সেয়েহে আমি গৈছিলোঁ এখনত খাবলৈ, কিন্তু বহুত সোনকাল হোৱাৰ বাবে তাতে ব্ৰেকফাষ্ট ৰেডিয়ে হোৱা নাছিলে। চ' আমি জখলাবন্ধাতে এয়া পুৰি চব্জি খাই আকৌ আমাৰ ডেষ্টিনেশ্যনলৈ বুলি ওলাই গৈ আছোঁ। এয়া আমি তাৰ পৰা গৈ পালোঁ কাজিৰঙাৰ অৰ্কিড পাৰ্ক। পাৰ পাৰ্চন 100 rupeesকৈ লৈছে। তাতে এই প্লেণ্টছবোৰৰ কথা বৰ ধুনীয়াকৈ বুজাই দিয়ে, আৰু মোৰ হাজবেণ্ডে যিমান প্ৰশ্ন সুধিছে তাইও বৰ ধুনীয়াকৈ গোটেইখিনি বুজাই দিছে উইথ দেয়াৰ চাইণ্টিফিক নেম। মোৰ কিন্তু গোটেইখিনি ফুলৰ নাম মনত নাথাকিলে দেই, এই দুটাই মনত থাকিলে, পিংক বানানা এণ্ড হয়া কাৰ্নচা। এই হয়া কাৰ্নচা ফুলজোপা যে বহুত বেছি কিউট হয়, বৰ ধুনীয়া লাগিলে কিন্তু দেই দেখি। তাৰ পাছত আমি গ'লোঁ তাতে থকা মিউজিয়ামলৈ। মিউজিয়ামত বহুতো আগৰ বস্তু দেখা পালোঁ। এইখন হৈছে কইনাদলা, আগত কইনা ইয়াতেই আহিছিলে। তাৰ পৰা আমি গ'লোঁ তাতে থকা মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ মিউজিয়ামলৈ। তাৰ পৰা অলপ আগলৈ গৈ দেখিলোঁ ডান্স হৈ আছে। তেওঁলোকে মিচিং আৰু বিহু ডান্স দেখাইছিলে, আৰু এটা এনাউন্স কৰিছিলে যে যাৰ ডান্স কৰিবলৈ মন যায় ষ্টেজলৈ যাব পাৰে। সেয়েহে এগৰাকী বায়ে গৈ তেওঁলোকৰ লগত বৰ ধুনীয়াকৈ নাচিলে, আৰু তাতে এখন ফিডবেক ডায়েৰীও আছিলে, আৰু ময়ো এটা ফিডবেক লিখি দিলোঁ, যিহেতু তেওঁলোকে বৰ ধুনীয়াকৈ ডান্স কৰিছে। যিহেতু বহুত গৰম পৰিছিলে, সেয়েহে নেমু পানী এগিলাচ খাই আমিও তাৰ পৰা বুলি ওলালোঁ, আৰু যিহেতু দুপৰীয়াও হৈছিলে সেয়েহে লাঞ্চ কৰিবলৈ আমি সোমালোঁ বানকাহীত, আৰু তাতে অৰ্ডাৰ দিলোঁ পৰ্ক উইথ বেম্বো শ্বুট উইথ 2 ভেজ থালি। লাঞ্চ কৰি আমিও ওলালোঁ আমাৰ মেইন ডেষ্টিনেশ্যনলৈ বুলি। আমিনো ক'লৈ গৈ আছোঁ আপোনালোকে মোৰ নেক্সট ভিডিঅ'টোত গম পাব। আজিলৈ ইমানেই আছিল, বাই বাই।